আজি যাব ওলাইছোঁ পুৰণা ঘৰলৈ সাজি কাচি ধুনীয়াকৈ ওলাই লৈছোঁ। এয়া বাটত ধুনীয়া দৃশ্য এটা দেখিলোঁ, তাকে ভাবিলে আপোনালোককো দেখাওঁ। এই যে মানুহজন দেখিছে খাই বৈ পূৰা ফিটিং হৈ আহিছেগৈ, খোজে কাঢ়িব নোৱাৰে। বিহু একদম খুব লগাইছে মানুহজনে। তেওঁ মানে চবতছে বেছি বিহু তেওঁৱে লাগিছে, তেনেকুৱা ফিল হৈছে। এইবিলাক দৃশ্যকে চাই আছে পুৰণা ঘৰ পালোহি। বিহুৱে সবাহে যেন পুৰণা ঘৰখনলৈ নাহিলে ভালেই নালাগে, কিবা সৌ মৰমৰ ককা আইতাৰ ঘৰখনলৈ। আমি আহি পাই পেলাই এয়া জুইৰ ওচৰতে বহিলোহি আৰু খুৰী আমাৰ কাৰণে ধুনীয়াকৈ চাহ লৈ আহিছে। এয়া ঢেৰ কিবা কিবি আনিছে, গোটেই প্লেটখন ভৰাই আনিছে। দেখি মানে কি ধুনীয়া লাগিছে আমাৰ পিঠা পনাখিনি। এয়া চাহৰ জুতি ল'লোঁ। ইফালে চুঙা পিঠা বনাবলৈ মানে ৰেডি কৰি থকা হৈছে, ছাইডত মায়ে কৰি আছে। চাহটো খাই পেলাই সেই চুঙা পিঠা বনাম আৰু। আজি স্পেচিয়েল বিহু স্পেচিয়েল আজি ছাগলী মাংস আছে। খুৰীহঁতে আলু পিঁয়াজ কাটি দিছে। মই বনোৱা আৰম্ভ কৰিছোঁ। প্ৰথমতে পিঁয়াজ চিয়াজ ঢালি ল'লোঁ, তাৰপিছতে লৰাই আছোঁ। ইফালে খুৰাও মোক মানে অকণ কিবা কিবি শিকাই দি আছে আৰু। ইমান ধোঁৱাই খেদি আছে নহয়, এনেকেই ধোঁৱাৰ লগত যুদ্ধ কৰি কৰি অৱশেষত গৈ পেলাই মাংস বনাই মানে হৈছেগৈ আৰু। এনেকেই ধোঁৱাৰ লগত যুদ্ধ কৰি আৰু মাংস বনাই আছোঁ আৰু। সেইটো ৰংগুৰাটো নালাগে, নিমখটো দিলেই হ'ল। কালাৰ উঠিছে বঢ়িয়া। এয়া মাংস অলমষ্ট ৰেডি হৈ গ'ল আৰু আমাৰ ঘৰৰ মেকুৰীটো সি একেবাৰে কি ধুনীয়াকৈ লৈ আছে। এয়া সি আকৌ পোজ কেইটামানো দি দিয়ে, মই যোনফালে কেমেৰাটো লৈ যোৱা হয়। দেখি কি মৰম লাগিছে ন তাক। এয়া ভাত বাঢ়িছে আৰু আমি বহিলোঁ খাবলৈ। ইমানতে আজি ভিডিঅ'টো আছিলে। ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব। বাই।